কংগ্ৰেছে হাতৰ চিন এৰক, লুঙিৰ চিন লওক। কংগ্ৰেছে লুঙি বিলাওক বাংলাদেশত। ধেমাজিত নিৰ্বাচনী প্ৰচাৰ চলাই বিৰোধী কংগ্ৰেছক তুলাধুনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। কংগ্ৰেছৰ বাবে এতিয়া সময় আহিছে হাতৰ ছবিটোৰ জাগাত লুঙিৰ ছবিত ইলেকশ্যন উঠাৰ কাৰণে। কাৰণ কংগ্ৰেছে লুঙি ধুতি সূতা আৰু আঁঠুৱাৰ বাদে একো বুজি নাপায়। সেইবাবে কংগ্ৰেছৰ হাতৰ চিনটো বদলি যাব লাগে আৰু কংগ্ৰেছে লুঙিৰ চিনত ভোটত উঠিব লাগে। কাৰণ কংগ্ৰেছে অসমৰ ৰাইজক লুঙিৰ বাদে আৰু একোৱেই দিয়া নাছিল, সূতাৰ বাদে একোৱেই দিয়া নাছিলে, আঁঠুৱা আৰু তাক বাদ দি আমাক একোৱেই দিয়া নাছিল। পঞ্চায়ত নিৰ্বাচনত দলৰ প্ৰাৰ্থীৰ হৈ সোমবাৰে মুখ্যমন্ত্ৰীয়ে চলালে প্ৰচাৰ। হেলিকপ্টাৰত উঠি মুখ্যমন্ত্ৰী উপস্থিত হলগৈ ধেমাজিত। প্ৰায় ৩০ সহস্ৰাধিক ৰাইজক সম্বোধন কৰিলে মুখ্যমন্ত্ৰীয়ে। ভাষণৰ মাজে মাজে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কংগ্ৰেছৰ ওপৰত চলালে তীব্ৰ আক্ৰমণ। কলে ইয়াত আৰু লুঙি ধুতিৰ কাম নাই, লুঙিৰ মানুহক চিধাই পঠাব লাগে বাংলাদেশ। ইয়াত আৰু এতিয়া লুঙি আৰু ধুতিৰ প্ৰয়োজন নাই, এই লুঙিৰ মানুহবিলাকক চিধা চিধি বাংলাদেশলৈকে পঠাই দিব লাগে। যে লুঙি বিলাব লাগে যদি যা বাংলাদেশত বিলাগৈ, আমাক আৰু ইয়াত লুঙি বিলাব নালাগে। কংগ্ৰেছ বিলাকক এইটোৱে ক'ব যে তহঁতৰ যদি ইমানে লুঙি পিন্ধোৱাৰ চখ আছে, তহঁতি গৈ বাংলাদেশত লুঙি বিলাগৈ, ইয়াত আৰু এতিয়া লুঙিৰ কাম নাই, ইয়াতে ধুতিৰ কাম নাই। আমাক উন্নতি লাগে, আমি আগুৱাই যাব লাগে, আমি অসমখনক এটা নতুন পৰিৱেশলৈকে লৈ যাব লাগে। ইফালে লুঙি টুপিৰ প্ৰসংগ আনি কংগ্ৰেছক কৰা আক্ৰমণৰ পিছতে প্ৰতিক্ৰিয়াৰে সৰব হৈ উঠিছে বিৰোধী। তেওঁ যদি এইবিলাক কৈছে মই শুনা নাই, অতি ঘৃণনীয়, অতি নিন্দনীয় এই কথা বতৰাবিলাক এজন মুখ্যমন্ত্ৰীয়ে এই কথাবিলাক কৈছে। আকৌ আমাৰ ইয়াত সেই পূৰ্ব মুখ্যমন্ত্ৰীসকলৰ কথা মনত পৰে, ক'ত সেইসকল আৰু ক'ত আজি ক'ত আছো আমি। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই ক'লে মুখ্যমন্ত্ৰীয়ে পাহৰিছে তেওঁৰ শিপা কি আছিল। যিটো কংগ্ৰেছ দলে তেওঁক ৰাজনীতি আঙুলিত ধৰি ক খ শিকালে, জালুকবাৰীত তেওঁ কোন দলৰ পৰা এম এল এ হৈছিলে, ৰাজ্যপালৰ ভৱনত 3বাৰ শপত গ্ৰহণ কৰিবলৈ কোন দলৰ পৰা গৈছিলে, ইমান স্মৃতি শক্তিটো তেওঁ বিলুপ্ত হোৱা নাই। মুখ্যমন্ত্ৰীৰ মুখৰ লুঙি ধুতিৰ প্ৰসংগৰো যুক্তি দিলে ভূপেন বৰাই। আমাৰ কাৰণে লুঙি ধুতি লং পেণ্ট পাইজামা সব সমান, বিজেপিৰ প্ৰতীক বন্দুক হ'ব লাগে বুলি কটাক্ষ ভূপেন বৰাৰ। আমাৰ কাৰণেতো লুঙি ধুতি লং পেণ্ট পাইজামা সব সমান। মই ধুতিও পিন্ধো যেতিয়া নামঘৰলৈ যাওঁ, কেতিয়াবা ঘৰত আমি আজৰি সময়ত লুঙিও ব্যৱহাৰ কৰোঁ। ৰাজনৈতিক দলৰ সভাত আজি পাইজামা পিন্ধি আহিছোঁ, বাহিৰত ফুৰিবলৈ গ'লে লং পেণ্ট পিন্ধি যাওঁ। আমাৰ কাৰণে দৃষ্টিভংগী বেলেগ। বিজেপি চিম্বল কিয় পদুমফল হৈছে? নাথুৰাম গডছে যিটো বন্দুকেৰে গান্ধীজীক হত্যা কৰিছিলে, সেইটো বন্দুকে তেওঁলোকৰ চিম্বল হ'ব লাগে। ইফালে বিৰোধীয়ে কি কৈছে ভ্ৰূক্ষেপ নাই মুখ্যমন্ত্ৰীৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দাবী আকৌ চৰকাৰ হ'ব বিজেপিৰে। মুখ্যমন্ত্ৰীয়ে ক'লে এইবাৰৰ চৰকাৰ নৃত্য নাটিকা, অহাবাৰ পুৰা ড্ৰামা হ'ব, পুৰা চিনেমা হ'ব। এই 5 বছৰ মইতো প্ৰথম মুখ্যমন্ত্ৰী হৈছো, কথা বাতৰা ইমান ভালকৈ জানাই নাছিলো। অহাবাৰ যেতিয়া চৰকাৰ হ'ব, এইবাৰ চৰকাৰটো নৃত্য নাটিকা, অহাবাৰটো পুৰা ড্ৰামা হ'ব, পুৰা চিনেমা চলিব। আৰু কিমান উন্নতি হ'ব, মানুহৰ চিন্তা নোহোৱা হ'ব। আমি অসমখনক ভাৰতবৰ্ষৰ 5খন ৰাজ্যৰ ভিতৰত এখন কৰিয়ে এৰিম, এইটোৱে হৈছে আমাৰ সংকল্প। ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জিন্দাবাদ।